মায়াবিনী রাতির বুকু দেখা পালো তোমাৰ ছবি। নমস্কাৰ, অসম 360 লৈ স্বাগতম। ষ্টুডিঅ'ত মই ধৰ্মেন্দ্ৰ বেজবৰুৱা। অসম 360ৰ বিশেষ অনুষ্ঠান বাৰ্তালাপৰ মাজলৈ আমি আপোনালোকক আদৰণি জনাইছো। আজি আমাৰ ষ্টুডিঅ'ত বিশেষ অতিথি অসমৰ সাংস্কৃতিক জগতৰ এটি চিনাকি নাম, এগৰাকী ভাল সংগীত শিল্পী হেমন্ত কুমাৰ দাস ডাঙৰীয়া। আমি তেখেতক আমাৰ বাৰ্তালাপৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। নমস্কাৰ। আমি এই অনুষ্ঠানৰ আৰম্ভণিতে যিহেতুকে আমাৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি কিছুদিন আগত মৃত্যু হ'ল আৰু তেখেতৰ মৃত্যুত সমগ্ৰ অসমবাসী কান্দিছে, স্তব্ধ হৈ পৰিছে। আমি এই অনুষ্ঠানৰ আৰম্ভণিতে জুবিন গাৰ্গৰ সেই কালজয়ী গীত মায়াবিনীৰ এটি কলি আমি শুনিব বিচাৰিছো। নিশ্চয় মই চেষ্টা কৰিম। আচলতে জুবিন গাৰ্গৰ কণ্ঠৰ গীত আমাৰ দৰে সাধাৰণ সংগীতৰ সাধনা কৰা শিল্পী কিমান ভালকৈ গাব পাৰোঁ নাজানো, তথাপিতো চেষ্টা কৰিম। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰুদৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। প্ৰতি শৰতৰ প্ৰভাতী ফুলে কব তোমাকেই মোৰ কথা, প্ৰতি মেঘালী নিশা জোনে কব তোমাকেই মোৰ ব্যথা। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানত গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোন। সঁচাকৈ হেমন্ত কুমাৰ দাসৰ কণ্ঠত এই জুবিনদাৰ কালজয়ী গীত মায়াবিনী পুনৰ প্ৰাণ পাই উঠিছে। আমি হেমন্ত কুমাৰ দাস ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি এতিয়া তেখেতৰ ব্যক্তিগত জীৱনৰ বিষয়ে কিছু কথা পাতিম, অসমৰ সাংস্কৃতিক জগতখনৰ বিষয়ে কিছু কথা পাতিম আৰু তাৰ লগতে তেখেতৰ সাংস্কৃতিক জগতখনৰ প্ৰতি যি যাত্ৰা, সেই যাত্ৰা সন্দৰ্ভতো আমি কিছু কথা পাতিম। আমি প্ৰথমতে আগবাঢ়িব বিচাৰিছোঁ জুবিনদাৰ মৃত্যুৰ পিছতে আমাৰ অসমৰ সাংস্কৃতিক জগতখনৰ যিহেতুকে এটা অপূৰণীয় ক্ষতি দেখা গৈছে। হয়, এতিয়া ভৱিষ্যত সময়ত অসমৰ সাংস্কৃতিক জগতখন কিদৰে আগবাঢ়িব বুলি আশাবাদী, এই কথা আমি আপোনাৰ পৰা এটা সুন্দৰ প্ৰশ্ন। আচলতে জুবিন দা বা জুবিন গাৰ্গ, আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আচলতে সমগ্ৰ অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষ গোটেই পৃথিৱীবাসীয়ে কান্দিছে আচলতে। আৰু তেখেতৰ অনুপস্থিতি আমাৰ প্ৰতিজনে গৰাকীয়ে অনুভৱ কৰোঁ আমি। আৰু বিশ্বত আজি এতিয়া তেনেকৈ এটা কথা আহিছে, প্ৰত্যেকৰে মনত প্ৰশ্ন আহিছে, এনেকুৱা এগৰাকী শিল্পী হ'বনে নহয়, ভৱিষ্যতে পাম নে নাপাম। কাৰণ জুবিন গাৰ্গ অকল সংগীত শিল্পীয়েতো নাছিল, জুবিন গাৰ্গ এগৰাকী মানৱপ্ৰেমী লোক আছিল, সমাজ হিতৈষী লোক আছিল, প্ৰকৃতিপ্ৰেমী আছিল, সমাজ সংগঠক আছিল।
নিজে গান গাইছিল, গান ৰচনা কৰিছিল, সংগীত পৰিচালনা কৰিছিল, লগে লগে ছবি পৰিচালনা কৰিছিল, অভিনেতা আছিল, কি নাছিল আচলতে জুবিন গাৰ্গ। আৰু সেইকাৰণে জুবিন গাৰ্গক আমি ভগৱানৰ হাৰিতে ৰাখিছোঁ। আৰু এনেকুৱা এগৰাকী শিল্পী যে ভৱিষ্যতে হ'ব আমি ক'ব নোৱাৰোঁ বা তেনেকুৱা কথা ভাবিবই নোৱাৰোঁ। আচলতে এটা অপূৰণীয় ক্ষতি, ইয়াতে গোটেই বিশ্ববাসীৰ কাৰণে এটা অপূৰণীয় ক্ষতি আচলতে, এনেকৈ ক'ব পাৰোঁ মই। যিহেতুকে জুবিন গাৰ্গ অবিহনে আমি আচলতে আপুনি ক'লেই যে আমি কল্পনা কৰিব নোৱাৰা এখন অসম। জুবিন গাৰ্গৰ গীতৰ আধাৰতে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগটো চলি আছিল, ভ্ৰাম্যমাণ থিয়েটাৰ চলি আছিল। আপুনি যিহেতুকে এজন ভাল সংগীত শিল্পী বা এই জগতখনৰ সৈতে জড়িত, বা তাৰ আগতে আমি যিখিনি জানো, আপুনি অতীজৰে পৰা আমাৰ নলবাৰীৰ প্ৰাণকেন্দ্ৰ হৰি মন্দিৰত কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাম কৰি আছে, বা এইবেলি আপুনি যি ৰাস মহোৎসৱ হ'ল, সেই ৰাস মহোৎসৱৰ সাংস্কৃতিক বিভাগৰ যিখন উপসমিতি আছিল তাৰ সম্পাদকৰ দায়িত্বত আপুনি আছিলে। নিশ্চয়। আৰু আমি দেখা পাইছিলোঁ যে তাত এখন জুবিনদাৰ বাবে, জুবিনদাৰ নামত যিখন গীটাৰ বনোৱা হৈছিল, এইবাৰ ৰাসৰ প্ৰাণকেন্দ্ৰ বা আকৰ্ষণৰ প্ৰাণবিন্দু হৈ পৰিছিল। গতিকে আমি আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপোনাক সুধিব বিচাৰিছোঁ এইবাৰ নলবাৰী ৰাসৰ বিষয়ত কিছু কথা। হয়, ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰি মন্দিৰে বিগত ৯২টা বছৰে ৰাস উদযাপন পালন কৰি আহিছে। আৰু এই ৰাস মহোৎসৱখন উত্তৰ পূব ভাৰতৰে এখন লেখত ল'বলগীয়া ৰাস মহোৎসৱ। এইবাৰ ৯২ বৰ্ষত ভৰি দিলে। ইতিমধ্যে ৰাস মহোৎসৱ সুকলমে পাৰ হৈ গৈছে। আৰু বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বিভিন্ন কাৰ্যসূচীবিলাক পৰম্পৰাগতভাৱে যিবিলাক কাৰ্যসূচী ৰূপায়ণ কৰা হয়, সেই কাৰ্যসূচীবিলাক ৰূপায়ণ কৰা হৈছে। তাৰ উপৰি এইবাৰ বিশেষভাৱে কিছুমান বিষয়ত গুৰুত্ব প্ৰদান কৰা হৈছে। আমাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সিদ্ধান্ত লৈছে আৰু সাধাৰণ সভাই সিদ্ধান্ত লৈছে যে এইবাৰ ভূপেন হাজৰিকাদেৱৰ, আমাৰ সুধাকণ্ঠ বিশ্ববিশ্ৰুত শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবাৰ্ষিকী, আৰু জন্ম শতবাৰ্ষিকী উপলক্ষে ডক্টৰ ভূপেন হাজৰিকাৰ গীতেৰেই প্ৰায় 4 দিন এই মঞ্চত, 5 দিন এই মঞ্চত ভূপেন হাজৰিকাৰ 20টাকৈ গীত প্ৰতিদিনে গোৱা হৈছে। আৰু একোটা গীত দ্বিতীয়বাৰ দুজনে কোনেও গোৱা নাই, একোটা গীত একোজন শিল্পীয়েহে পৰিৱেশন কৰিছে। আৰু ভূপেন হাজৰিকাৰ সেই জন্ম শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। লগে লগে আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ, আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰো আজি মৃত্যু হ'বৰ প্ৰায় 2 মাহে হয়। গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ কাৰণে আমাৰ হৰি মন্দিৰ সমিতিয়ে, লগতে ৰাস মহোৎসৱ সমিতিয়ে প্ৰায় 52 ফুট উচ্চতাৰ এখন গীটাৰ নিৰ্মাণ কৰিছে। আৰু খুব সুন্দৰভাৱে সেই গীটাৰখন নিৰ্মাণ কৰা হৈছে। উদ্দেশ্যটো হৈছে জুবিন গাৰ্গকে স্মৰণ কৰা। অকল গীটাৰখনে নহয়, আমাৰ ৰাস মহোৎসৱৰ মূল মঞ্চত আনকি তেখেতৰ গীত প্ৰতিদিনে পৰিৱেশন কৰা হৈছে, তেখেতৰ গীতত নৃত্য কৰা হৈছে। বিভিন্ন শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতৰ গীত আওৰাইছে, তেখেতৰ গীতত নৃত্যানুষ্ঠান কৰিছে, বা তেখেত সম্পৰ্কত ৰাইজক কিছু অৱগত কৰাইছে। লগে লগে গৰ্ডন স্কুল খেলপথাৰত 6 নৱেম্বৰৰ দিনা বিশেষভাৱে আমাৰ হৰি মন্দিৰ সমিতিৰ উদ্যোগতে প্ৰায় 10,000 লোকৰ উপস্থিতিত জুবিন গাৰ্গৰ প্ৰায় 22টামান গীত বিশেষভাৱে নলবৰীয়া ৰাইজৰ সহযোগত গোৱা হৈছে বা পৰিৱেশন কৰাইছে। আৰু ইয়াৰ দ্বাৰাই যি পৰিৱেশন কৰাইছে, আচলতে জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ বাবে এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। আৰু মূল উদ্যোক্তা হৈছে তাৰ শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতি আৰু ৯২ সংখ্যক ৰাস মহোৎসৱ উদযাপন সমিতি। গতিকে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি যিমানখিনি পাৰোঁ, শ্ৰী শ্ৰী হৰি মন্দিৰ সমিতিয়ে লগতে ৰাস মহোৎসৱ সমিতিয়ে যিমানখিনি পাৰোঁ তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা অৰ্পণ কৰিবলৈ আমি চেষ্টা কৰা হৈছে আমাৰ ফালৰ পৰা। আৰু অনাগত দিনবিলাকতো আমাৰ শিল্প সাহিত্য সংস্কৃতিৰ লগত যিসকল জড়িত, আৰু এইখিনিতে উল্লেখ কৰোঁ মই আমাৰ নলবাৰীৰ বিশেষকৈ নামনি অসমৰ বিশেষ এটা অনুষ্ঠান, বিশেষকৈ নাগাৰা নাম দৃশ্য শ্ৰব্য মাধ্যম, এই নাগাৰা নামৰ যিগৰাকী নাগাৰা সূৰ্য বুলি কোৱা হয় ৰামচৰণ ভৰালীদেৱকো শ্ৰদ্ধা অৰ্পণ কৰা হৈছে। লগে লগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী, আমাৰ নলবাৰীৰে প্ৰাণৰ শিল্পী, নলবেৰীয়া শিল্পী দীপক শৰ্মা ডাঙৰীয়া, বাঁহীবাদক, বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাদেৱকো আমাৰ এই ৰাস মহোৎসৱৰ উদযাপন সমিতিৰ তৰফৰ পৰা বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। আচলতে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে আমি জানিব বিচাৰিছোঁ যে আমি যি আচলতে দীপক শৰ্মা হওক
ৰামচৰণ ভৰালী হওক বা জুবিন গাৰ্গ হওক, এখেতসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে নলবাৰী যিখন ৰাস মহোৎসৱ, এই ৰাস মহোৎসৱক লৈ আমি বহুত বেছি আশাবাদী হৈ থাকোঁ প্ৰতি বছৰে। আপুনি এজন সক্ৰিয় কাৰ্যকৰ্তা হিচাপে যিহেতুকে আপুনি প্ৰতি বছৰে ৰাসৰ লগত জড়িত হৈ আছে, এইবাৰ ৰাসক কিমান দূৰ সফল বুলি ভাবে বা কেনেধৰণে সফল? হয়, মই ক'লোৱে আগতে উল্লেখে কৰিছোঁ, আপোনাৰ প্ৰশ্নৰ আগধৰি মই উত্তৰ ইতিমধ্যে দিছোঁ। মানে মই কৈছোঁ যে পূৰ্বৰ ৰাস আৰু এইবাৰৰ ৰাসৰ আপুনি কেনেধৰণৰ এটা পূৰ্বৰ ৰাসসমূহো আমি লেখত ল'বলগীয়াই আছিল। 91 সংখ্যক ৰাস মহোৎসৱলৈ লেখত ল'বলগীয়া বিভিন্ন অনুষ্ঠান হৈছে। ইয়াত এইবাৰ ব্যতিক্ৰম হৈছে, মই কৈছোঁ আমাৰ প্ৰাণৰ শিল্পীগৰাকীক লৈ বিশেষভাৱে এইবাৰ বহুত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মই গীটাৰৰ কথা ক'লোঁ, লগে লগে সাংস্কৃতিক মঞ্চত গৰ্ডন ফিল্ড খেলপথাৰত সেই প্ৰায় 10,000 গৰাকী শিল্পীৰ জৰিয়তে তেখেতৰ অনবদ্য সৃষ্টি গীতসমূহ পৰিৱেশন কৰা হৈছে নলবৰীয়া ৰাইজৰ বা নলবৰীয়া শিল্পীৰ সহযোগত। লগে লগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে এই শিল্পীগৰাকীক বিভিন্ন হৰ্ডিং বা প্ৰতিখন দোকানে বা অনুষ্ঠান প্ৰতিষ্ঠানে ৰাস মহোৎসৱৰ গ্ৰন্থমেলাটো আনকি তেখেতৰ ফটোত তেখেতৰ যিটো প্ৰতিচ্ছবি, এই প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। বা নলবেইৰা হাট বুলি যিটো আমাৰ আত্মসহায়ক গোটবিলাকৰ অনুষ্ঠান হয়, তাতো আনকি প্ৰতিদিনে জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে। আৰু এই গীটাৰখনেৰে আচলতে গীটাৰখনৰ যি গীটাৰৰ কথা উল্লেখ কৰা হৈছে 52 ফুট উচ্চতাৰ, তাৰ আগত এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিও এটা স্থাপন কৰা হৈছে। সেইখিনি বুজিছোঁ। সামগ্ৰিকভাৱে ৰাসৰ এইবাৰ ভালেই হৈছে। আচলতে প্ৰতিটো অনুষ্ঠান সফল হৈছে আৰু অইনবাৰৰ তুলনাত বহুত শান্তিপূৰ্ণ হৈছে এইবাৰ। আচলতে অইনবাৰো হয় আমাৰ শান্তিৰক্ষা বাহিনী থাকে বা পুলিচ প্ৰশাসন থাকে, এইবাৰ আৰু বিশেষভাৱে বহুত সফল হৈছে। কোনো এটা অনুষ্ঠানে হৈ হাল্লা নাই, চোৰ ডকাইতি এনেকুৱা ধৰণৰ কোনো কথা হোৱা নাই, কোনো মানুহৰ বিশেষ হানি বিঘিনি হোৱা নাই, লক্ষ লক্ষ মানুহ উপস্থিত হৈছে, কিন্তু কোনো কাৰো বিশেষ ক্ষতি হোৱা নাই। প্ৰতিটো অনুষ্ঠান সুন্দৰ আৰু সফলভাৱে ৰূপায়ণ হৈছে এইবাৰ। আমি কথা পাতিম জুবিন গাৰ্গ সন্দৰ্ভত, আমি কথা পাতিম, আমি অসমৰ সংগীত জগতৰ ওপৰত কথা পাতিম, আমি ভ্ৰাম্যমাণ জগতৰ ওপৰত কথা পাতিম। তাৰ আগতে আমি আপোনাৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ কিছু কথা জানিব বিচাৰিছোঁ। আৰু আপুনি এই সংগীত জগতৰ লৈ আপোনাৰ কেনেদৰে মানে আপোনাৰ আৰম্ভণি হ'ল আৰু আপুনি কি ধৰণে আগবাঢ়ি আহিছে, বৰ্তমান কেনেকুৱা ফিল্ডত কাম কৰি আছে, সেই বিষয়ে কিছু কথা জানিব বিচাৰিছোঁ। সংগীত জীৱন বা সংগীত যাত্ৰা বুলি ক'লে আচলতে প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা সময়ৰ পৰা মই গীত গাইছিলোঁ। আমাৰ ঘৰত এটা সুন্দৰ সংগীতৰ পৰিৱেশ এটা বিৰাজমান হৈ আছে আৰু দেউতা বিশেষকৈ উৎসাহ আছিল, মায়েও উৎসাহ দিছিল। আৰু ৪ৰ্থ মানতে আমাৰ শিক্ষাগুৰু এগৰাকী মোক গান গাবলৈ কৈছিল। বেলেগ ল'ৰা ছোৱালীয়ে কয় বোলে এওঁ গান গায়। মই তেতিয়াতে বিশেষভাৱে ভূপেন হাজৰিকাৰ গীত, ভূপেন হাজৰিকাদেৱৰ বা জ্যোতি বিষ্ণু এইবিলাক গীত গাইছিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই যেতিয়া প্ৰাথমিক বিদ্যালয় পাৰ হৈ যেতিয়া মই ME শাখা বা হাইস্কুল শাখাত পঢ়িছিলোঁ, তেতিয়া খুব মই প্ৰতিযোগিতাত ভাগ লৈছিলোঁ। আৰু প্ৰতিযোগিতাত ভাগ লৈ প্ৰায় প্ৰতিযোগিতাতে পুৰস্কাৰ পাওঁ। মই প্ৰায়বিলাক প্ৰতিযোগিতাতে পুৰস্কাৰ পাওঁ আৰু গানবিলাক শুনি এই সুন্দৰকৈ ইয়াত গাবলৈ চেষ্টা কৰোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত সংগীতৰ শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ। নলবাৰী আৰ্ট স্কুলত আমাৰ মুনীন্দ্ৰ বুজাৰবুঢ়া ছাৰৰ তত্বাৱধানত মই সংগীতৰ শিক্ষা আৰম্ভ কৰিলোঁ। আৰু সংগীতৰ শিক্ষা আৰম্ভ কৰি তাৰ পৰাই মই সংগীতত বিশেষভাৱে বিশাৰদ ডিগ্ৰী এটা লাভ কৰিলোঁ। তাৰ পৰৱৰ্তী সময়ত মই গুৱাহাটী বিশ্ববিদ্যালয়তো বিশেষভাৱে মই সংগীতৰ 2 বছৰীয়া এটা কোৰ্চ বিশেষভাৱে কৰিলোঁ। তাৰ পৰা সংগীতৰ বিশেষ ডিগ্ৰী এটা লাভ কৰিবলৈ সক্ষম হ'লোঁ বা সংগীতত আপোনাৰ ডিগ্ৰী লাভ কৰিলোঁ। আৰু এনেকৈ সংগীত যাত্ৰাটো চলি আছে। এতিয়াও সংগীত পৰিৱেশন কৰোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সংগীত পৰিৱেশন কৰোঁ। লগতে আগতে কলেজীয়া জীৱনত, বিশেষকৈ হাইস্কুলীয়া আৰু কলেজীয়া জীৱনত আৰু বিশ্ববিদ্যালয়ৰ জীৱনত অধ্যয়ন কৰি থকা সময়ত মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় ধুবুৰীৰ পৰা তিনিচুকীয়ালৈ মই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ, বিশেষকৈ সংগীত আৰু কবিতা আবৃত্তিত। বহুত ঠাইত পাইছোঁ, বহুত ঠাইত পোৱাও নাই, কিন্তু বহুত কথা শিকিছোঁ। বহুত ঠাইত গৈ মই শিকিছোঁ। লগে লগে বিভিন্ন কৰ্মশালাত অংশগ্ৰহণ কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱত মই অংশগ্ৰহণ কৰি পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলোঁ। নলবাৰী কলেজৰ এসময়ত শ্ৰেষ্ঠ গায়ক আছিলোঁ। দেৱীৰাম পাঠশালাতো মই শ্ৰেষ্ঠ গায়ক হ'ব পাৰিছিলোঁ। আৰু লগে লগে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মই তেনেকৈ সংগীত পৰিৱেশন কৰিছোঁ বা সংগীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনাইছে। এনেকৈ যাত্ৰাটো আৰম্ভ হৈ আছে। গীত 2-এটা গীত লিখোঁ বা গীতৰ সুৰ কৰোঁ আৰু লগে লগে গীত পৰিৱেশনো কৰোঁ। আৰু সংগীতৰ সাধনাটো চলি আছে। আচলতে মই
সাগৰৰ এটোপাল পানীৰ সমানো হয়তো মোৰ হোৱা নাই, তথাপিতো মই চেষ্টা কৰি আছো। সংগীত সাগৰত মই খোজ দি তাৰমানে সাঁতুৰিবলৈ আৰম্ভহে কৰোঁ, চেষ্টাহে কৰিছো আচলতে। নিজকে কিমান দূৰ সফল বুলি ভাবে আপুনি? সফলতাটো মই হোৱা বুলি মই নাভাবো, তথাপিতো কেতিয়াবা ভাল লাগে মানুহে যেতিয়া প্ৰশংসা কৰে, গীত গাওঁ ভাল হোৱা বুলি কয় যেতিয়া। যথেষ্ট ব্যস্ত থাকোঁ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত, আপোনালোকে জানেই বা নলবৰীয়া ৰাইজে জানে মোক। মই একেবাৰে সময় তাৰমানে মোৰ হাতত নাথাকেই আচলতে। মই খুব অনুষ্ঠানবিলাকৰ লগত জড়িত, সাহিত্য সাংস্কৃতিকমূলক অনুষ্ঠানবিলাকত জড়িত হৈ থাকোঁ। নিজেও কিছুমান অনুষ্ঠানৰ মই উদ্যোক্তা হিচাপে থাকোঁ। গতিকে তাৰ মাজতো গীত পৰিৱেশন কৰোঁ। মানুহবিলাকে যেতিয়া ভাল পায়, প্ৰশংসা কৰে, তেতিয়া ভাল লাগে বহুত। সফল হিচাপে আৰু ভাল লাগে আৰু বিশেষ সফলতা বাৰু কিমান কেনেকৈ সফলতাৰ মাপকাঠিডাল কিমানলৈ মই নাজানো, তথাপিতো যিমানখিনি যিহেতু অনুষ্ঠান কৰিছোঁ মানুহে প্ৰশংসা কৰিছে বা কণ্ঠটোকে প্ৰশংসা কৰিছে, ভাল লাগে তেতিয়া। মানুহৰ প্ৰশংসাই বা প্ৰেৰণাইটো আগবঢ়াই নিয়ে আমাক। গতিকে আগবাঢ়ি আছোঁ, শিকি আছোঁ, প্ৰতিদিনে শিকি আছোঁ কিবা নহয় কিবা। প্ৰতিজন মানুহৰে জীৱনত একোটা চেলেঞ্জ থাকে, প্ৰত্যাহ্বান থাকে নিজৰ লক্ষ্যস্থান সুখী পাবলৈ। আপোনাৰ জীৱনৰ কিবা বিশেষ তেনে অভিজ্ঞতা, এনেকুৱা কিবা অভিজ্ঞতা এতিয়ালৈ আছে নেকি, যিবিলাক অভিজ্ঞতাই আপোনাক আজিও নষ্টালজিক কৰি তোলে? অতীতৰ কিবা তেনেকুৱা অভিজ্ঞতা? অভিজ্ঞতা আছে। এগৰাকী শিক্ষক আমাৰ শিক্ষক, মই হাইস্কুলীয়া জীৱনত এগৰাকী তেখেত প্ৰধান শিক্ষক আছিল। এদিন মোক ঘৰৰ পৰা আহোঁতে দেৰি হৈছিল, পলম হোৱাৰ কাৰণে তেখেতে মোক আচলতে কিয় পলম হৈছিল সুধিছিল। আৰু সোধোতে মই কথাটো যেতিয়া কৈছিলোঁ, মোৰ কোৱাত অলপমান খোকোজা লাগিছিল, কোৱাত অলপমান ভুল হৈ গৈছিল আচলতে। ভুল হওঁতে ছাৰে বৰ্ডত, কৃষ্ণ ফলকত বা ব্লেকবৰ্ডত এটা শব্দ লিখি দিছিল। সেই তেনেকুৱা এটা অভিজ্ঞতা মোৰ বহুত দুখো লাগিছিল সিদিনা। এই শব্দটো এনেই খুব মৰম কৰে শিক্ষাগুৰুগৰাকীয়ে, বহুত মৰম কৰে। বা আমাৰ দেউতাহঁতৰ, মোৰ দেউতাও যিহেতু এগৰাকী শিক্ষক আছিল, কৃতি শিক্ষক আছিল হাইস্কুলৰ, গতিকে তেখেতৰ ভাল বন্ধুও আছিল তেখেত। আৰু শব্দ যিদিনা লিখি দিছিল বৰ্ডত, মোৰ বহুত দুখ লাগিছিল। শব্দটো এটা বিশেষ অৰ্থ বহন কৰিছিল, তাৰমানে মই যেন অজ্ঞ বা মূৰ্খ, মই তেনেকুৱা ধৰণৰ ইংৰাজীতে লিখি দিছিল কিন্তু শব্দটো। মোৰ বহুত বেয়া লাগিছিল আচলতে, মোৰ কোৱাত হোৱাই নাছিল নে কথা নেকি ছাৰে। তাৰপিছত কিন্তু শিক্ষকগৰাকীয়ে মোক মাতি লৈ যে মৰমো কৰিছিল। তেনেকুৱা ধৰণৰ আছে আৰু বহুত অভিজ্ঞতা তেনেকুৱা, মই সেইবিলাক মনত কৰি ভাল লাগে কিন্তু। হয়, নিশ্চয়কৈ আমি ইতিমধ্যে আগৰ পৰাই জানো বা আমি বিভিন্ন ক্ষেত্ৰত আমি জানিবলৈ পাওঁ যে বিফল মানুহবিলাক যেন ক'ৰবাত সফল হয়। প্ৰতিজন মানুহৰে এনেকুৱা একোটা অধ্যায় থাকে, যি অধ্যায়ে তেওঁলোকক পৰৱৰ্তী সময়ত অধিক ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াত সহায় কৰে। নিশ্চয়কৈ আপোনাৰ ক্ষেত্ৰতো আপুনি যিটো কথা ক'লে নিশ্চয়কৈ তেনেকুৱাই হৈছে। যি নহওক, এতিয়া আমি আপোনাৰ কিছু কথা জানিলোঁ, ব্যক্তিগত কথা বা আপোনাৰ সংগীত সাধনাৰ কথা কিছু জানিলোঁ। এইখিনিতে যদি আমি আপোনাৰ পৰা এটা গীতৰ কলি শুনিবলৈ পাওঁ। জুবিন গাৰ্গদেৱে গোৱা আৰু গীত এটি মই বিশেষকৈ গাবলৈ বিচাৰিছোঁ। আৰু হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীত কিদৰে পাহৰো, এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি মেলা অতীত কিদৰে পাহৰো, পোহৰ বুলি জীয়ালো মনে মনে প্ৰাণতে, হাতেৰে ঢুকিনো পুৱা জোনৰে ছবি, পাখি মেলি সপোনে আগছিলে জীৱন, কোনোবা দৰদি আকাশৰ নীলিমাতে, সেই মন আজি যেন অসীমত লীন হোৱা দিশা, কিদৰে পাহৰো মই, এন্ধাৰ হ'ব নোৱাৰো, মচি দিব নোখোজো, পাখি
মেলা অতীত কিদৰে পাহৰো সাগৰ নীলাধু চকুত কিৰণ আনে জীৱনে নাজানো যদিও দুবাহু আছো মেলি সঁচা মিছাৰ সমাজত সাঁতুৰিছো যদিও খেদি খেদি সপোনে মিঠা চুমা যাছে এই মন আজি যেন পোহৰত প্ৰাণ পোৱা দিশা কিদৰে পাহৰো মই এন্ধাৰ হ'ব নোৱাৰো মচি দিব নোখোজো পাখি মেলা অতীত কিদৰে পাহৰো এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ হ'ব নোৱাৰো এন্ধাৰ লা 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 অন্তৰ চুই গৈছে একেবাৰে ধন্যবাদ হেমন্ত কুমাৰ দাসৰ এই গীতটোৱে সঁচাকৈ মোক যেন স্তব্ধ কৰি দিছে মনত পৰি গৈছে হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ পুনৰবাৰ যেন কিছু আৱেগিক হৈ পৰিছোঁ হয় সঁচাকৈ জুবিন গাৰ্গ আমি আৰু কেতিয়াও নাপাম অসমত বহুত সংগীত শিল্পী আহিব বহুত যাব হয়তো জুবিন গাৰ্গ আৰু কেতিয়াও নাহিব পুনৰ আহিব বিচাৰিছোঁ জুবিন গাৰ্গ প্ৰসংগলৈ জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত ইতিমধ্যে সমগ্ৰ অসমবাসীয়ে প্ৰতিক্ৰিয়া দেখুৱা আমি পৰিলক্ষিত কৰিছোঁ বা প্ৰত্যেকেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিজৰ নিজৰ প্ৰতিক্ৰিয়া জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে লিখিছে কিন্তু তাৰ পিছতো এতিয়ালৈকে জুবিন গাৰ্গৰ যিটো ন্যায় সেই ন্যায়টো হয়তো বহুজনে ক'ব বিচাৰে যে জুবিন গাৰ্গে এতিয়াও ন্যায় পোৱা নাই কিন্তু তাৰ মাজতে একাংশই ক'ব পাৰে যে ক'ব বিচাৰে যে জুবিন গাৰ্গক আচলতে ন্যায় দিয়াৰ পথত আছে জুবিন গাৰ্গে ন্যায় পাব এতিয়া আপোনাৰ দৃষ্টিৰে জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত কি ক'ব বিচাৰিব হয় এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আচলতে চাওঁ কিমান দূৰ পাৰি উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ মই আচলতে ন্যায়টো ন্যায়পালিকাই দিব নিশ্চিতভাৱে কিন্তু প্ৰশাসন যন্ত্ৰই বিশেষভাৱে এই যিসকলে জুবিন গাৰ্গক নি ছিংগাপুৰত এক প্ৰকাৰ হত্যা কৰালে যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া হত্যা বুলিয়ে কৈছে এক প্ৰকাৰ হত্যা কৰালে তাৰ আঁৰত কি অভিসন্ধি লৈ তেখেতসকলে জুবিন গাৰ্গক লৈ গ'ল এই অসুখী এই বেমাৰী মানুহজনক কেনেকৈ লৈ গ'ল কি কৰিলে এই সংক্ৰান্তত যদি এটা উচিত তদন্ত ইতিমধ্যে SIT গঠন কৰিছে আমি দেখা পাইছোঁ আৰু তেখেতসকলেও খুব ভালদৰে কাম কাজ কৰি থকা বুলি মোৰ অনুভৱ হৈছে আচলতে আৰু বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যিহেতু 10 তাৰিখৰ আগতে চাৰ্জশ্বিট দিব নিশ্চিতভাৱে কোনো পানী নসৰকা ধৰণে যাতে চাৰ্জশ্বিটটো দিয়ে কোনো যাতে হত্যাকাৰীয়ে হওক বা কোনো যাতে ষড়যন্ত্ৰকাৰীসকলে হওক তাৰ পৰা যাতে হাৰি নাযায় তেনেকৈ যাতে ন্যায়ালয়ত সেইবিলাক উত্থাপন কৰিব পাৰে আৰু নিশ্চিতভাৱে যদি তাত তেনেকুৱা এটা সুন্দৰভাৱে চাৰ্জশ্বিট দিয়ে প্ৰশাসন যন্ত্ৰই বা অসম চৰকাৰে বিশেষভাৱে নিশ্চিতভাৱে হত্যাকাৰী ধৰাত পৰিবয়ে আৰু যিবিলাকে ষড়যন্ত্ৰ ৰচনা কৰিছে বা যিবিলাকে হত্যা কৰিছে বা জুবিন গাৰ্গক আমাৰ মাজৰ পৰা কাঢ়ি নিছে তাৰ সত্যতাটো নিশ্চিতভাৱে পাম আৰু তেখেতসকলে উচিত শাস্তি নিশ্চিতভাৱে পাব বুলি মই অনুভৱ কৰিছোঁ আচলতে ন্যায়টো মোৰ হ'ব যেন অনুভৱ হৈ আছে আচলতে ন্যায় প্ৰাপ্যত এতিয়া আমি পাম বুলি বা যি ন্যায়ৰ কাৰণে লাগি আছোঁ মই সকলোৱে গোটেই অসমবাসী ভাৰতবাসী নহয় পৃথিৱীবাসীয়ে কৈ আছে গতিকে সেই ন্যায়টো তেতিয়া আমি পাম বুলি ভাবিছোঁ আৰু ন্যায়পালিকাই ন্যায় নিশ্চিতভাৱে দিব নিশ্চয়কৈ যিহেতুকে ন্যায় দিয়াটো ন্যায়ালয়ৰ কাৰ্য এইটো আমি সকলোৱে জানো কিন্তু তাৰ পিছতো দেখা গৈছে যে চৰকাৰী পক্ষ হওক বা বিৰোধী পক্ষ হওক এই দুয়োটা পক্ষৰ মাজত যেন মানে এটা জুবিন গাৰ্গক লৈ এটা ৰাজনীতিৰ যেন এটা মানে কিবা এটা পোৱা গৈছে বা চৰকাৰে কৈছে যে বিৰোধীয়ে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচাৰিছে আকৌ বিৰোধীয়ে কৈছে যে নহয়
জুবিন গাৰ্গক লৈ আচলতে চৰকাৰে ৰাজনীতি কৰি আছে গতিকে এই দুটা বিষয়ত আপুনি কি ভাবে আপোনাৰ দৃষ্টিভংগীৰে আমিও লক্ষ্য কৰিছোঁ এই কথাটো চৰকাৰ প্ৰশাসনে কৈ আছে আমি ন্যায়টো নিশ্চিতভাৱে ন্যায় দিয়াৰ কাৰণে আমি যিখিনি প্ৰচেষ্টা চলাব লাগে বা SIT গঠন কৰিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৰি আছে যিখিনি কৰিব লাগে তেখেতসকলে প্ৰচেষ্টা চলোৱা বুলি কৈ আছে কিন্তু যিখিনি বিৰোধী শিবিৰত আছে তেওঁলোকে আৰু কৈছে কি ন্যায় প্ৰাপ্তিত যেন কিবা অসুবিধা সৃষ্টি কৰে বা চৰকাৰে যেন তাক লৈ ৰাজনীতি কৰিছে এতিয়া আচলতে সেই ৰাজনীতি কৰাৰ কথা সময় নহয় আচলতে আমি প্ৰকৃত সত্যটো অনুধাৱন কৰিব লাগে প্ৰকৃত সত্যটো ওলাই পৰিব লাগে আৰু ন্যায়ালয়লৈ এই বিষয়বিলাক যাব লাগে আচলতে কথা বাৰ্তাবিলাক এতিয়া আৰু তেনেকুৱা বোকাচতীয়ৰ ৰাজনীতি কৰাটো উচিত নহয় চৰকাৰ প্ৰশাসনক যদি কৰিছে তাত তেনেকুৱা কৰাটো উচিত নহয় লগে লগে বিৰোধীসকল যিসকলে যদি সঁচা অৰ্থত যদি জুবিন গাৰ্গৰ ন্যায়টো বিচাৰে তেতিয়াহ'লে এনেকুৱা ঠেক কথা বতৰাবিলাক বা এনেকুৱা ৰাজনীতিবিলাক যিটো লেতেৰা ৰাজনীতি বুলিয়ে ক'ম মই এই লেতেৰা ৰাজনীতিবিলাক কৰিব নালাগে নিশ্চিতভাৱে অপেক্ষা কৰিব লাগে অপেক্ষাৰ অন্তত এটা ফলাফল নিশ্চিতভাৱে মই ওলাব বুলি মই অনুভৱ কৰিছোঁ জুবিন গাৰ্গে ন্যায় পাব লাগে সেয়া আমি প্ৰত্যেকেই যেন দাবী উত্থাপন কৰিছোঁ আৰু আমি ন্যায়ালয়ৰ ওপৰত আমি আস্থা ৰাখিছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই কিন্তু আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভ্ৰাম্যমান জগত কিংবা চলচ্চিত্ৰ জগত আমি সৰুৰ পৰা এটা কথা শুনি আছিলোঁ যতীন জুবিন মুনিন এনেকুৱা এটা কথা শুনি আছিলোঁ যে এই তিনিজনে আমাৰ চলচ্চিত্ৰ উদ্যোগটোক আচলতে বিশেষভাৱে আগবঢ়াই অনাত এটা বিশেষ ভূমিকা আছে এই তিনিজনৰ ইতিমধ্যে মুনিন বৰুৱা পৰলোকপ্ৰাপ্তি হ'ল জুবিন গাৰ্গৰো এনেকুৱা অৱস্থা হ'ল তাৰপিছত চলচ্চিত্ৰ উদ্যোগটো যেন কৰবাত নহয় কৰবাত এটা অপূৰণীয় ক্ষতি হৈ উঠিছে এনেকুৱা আমি বা সাধাৰণ ৰাইজে এটা অনুভৱ কৰিছে বা এই চলচ্চিত্ৰ উদ্যোগটোক বা আমাৰ ভ্ৰাম্যমান জগতখনৰ যিহেতুকে জুবিন গাৰ্গৰ গীতেৰে থিয়েটাৰখিনি চলি আছিল গতিকে এটা অপূৰণীয় ক্ষতি বুলি সাধাৰণ ৰাইজে মানে অনুভৱ কৰে গতিকে আপোনাৰ দৃষ্টিভংগীৰে এই ক্ষেত্ৰত কি ক'ব বিচাৰে নিশ্চিতভাৱে আচলতে জুবিন গাৰ্গ বা জুবিন দা আমাৰ হিয়াৰা মঠু বা প্ৰাণৰ শিল্পী আমাৰ গানৰ শিল্পীগৰাকী যোৱাৰ পিছত সকলোৰে শূন্যতাটো চাৰিওফালে শূন্যতা অনুভৱ হৈছে অকল সংগীত ক্ষেত্ৰতো নহয় চলচ্চিত্ৰ ক্ষেত্ৰত সামাজিক ক্ষেত্ৰতো বা আমাৰ সামাজিক ক্ষেত্ৰখন ধৰি ৰখাৰ সমাজ সংগঠন কৰাৰ ক্ষেত্ৰত বহুখিনি আমাৰ তেনেকুৱা শূন্যতা অনুভৱ হৈছে তথাপিতো আমিতো আশাবাদী নিশ্চিতভাৱে তেনেকুৱা জুবিন গাৰ্গৰ দৰে হয়তো শিল্পী আহিব নে নাহিব মই এতিয়াই ক'ব নোৱাৰিম মই ভৱিষ্যত দ্ৰষ্টা নহয় যিহেতু তথাপিতো ক'ব পাৰোঁ নতুন প্ৰজন্ম নিশ্চিতভাৱে আহিব কাৰণ জুবিন গাৰ্গৰ পথেৰে আগবাঢ়িবই নতুন চাম শিক্ষা দীক্ষাৰে আগবাঢ়িব জুবিন গাৰ্গৰ চৰ্চা কৰিব গীতৰ চৰ্চা কৰিব সাধনা কৰিব তেওঁ যোৱা পথেৰে নিশ্চিতভাৱে যাবলৈ চেষ্টা কৰিব তথাপিতো তেওঁ যোৱাৰ পিছত যিটো শূন্যতা বা জুবিন দা যোৱাৰ পিছত যিটো শূন্যতা সেই শূন্যতা হয়তো পূৰণ কৰিব নোৱাৰিব চাগে মোৰ এনেকুৱা অনুভৱ হৈছে তথাপিতো আমি আশাবাদী আমি যোগাত্মক চিন্তা চৰ্চাত যিহেতু আমি যুৱক গতিকে আমি সদায় যোগাত্মকভাৱে কথা বতৰাবিলাক লওঁ তেখেতৰ যিখিনি যোৱাৰ পিছত যিটো অপূৰণীয় ক্ষতি হ'ল সেই ক্ষতিখিনি কোনোদিনেই পূৰাব নোৱাৰিম তথাপিতো আমি কিছু পৰিমাণে যদি আমি সকলোৱে নতুন প্ৰজন্মটো যদি আগবাঢ়ি যাওঁ যদি চেষ্টা কৰোঁ যদি কিছু হ'লেও আমি সফল হ'ব পাৰিম আৰু সেই উদ্যোগক আমি উদ্ধাৰ কৰিব পাৰিম ই চলচ্চিত্ৰ উদ্যোগ হওক বা থিয়েটাৰ উদ্যোগটোক বিশেষকৈ আমি উদ্ধাৰ কৰিব পাৰিম আৰু নতুন প্ৰজন্মই নিশ্চিতভাৱে চেষ্টা কৰিব কাৰণ তেখেতৰ আদৰ্শখিনিতো আমি নিশ্চিতভাৱে তেখেতৰ আদৰ্শলৈ আমি আগবাঢ়ি আহিছোঁ আৰু নতুন প্ৰজন্মই আগবাঢ়িব আৰু উদ্যোগটো অন্তত বৰ্তাই ৰাখিব পাৰিব যেন লাগে কিন্তু তেখেতৰ যিটো যোৱাৰ পিছত যিটো শূন্যতা সেই শূন্যতা কিন্তু পূৰণ নহয় হয় নিশ্চয়কৈ এইখিনিতে এটা প্ৰশ্ন মনলৈ আহিছে আপুনি যিহেতুকে বহু বছৰ ধৰি সাংস্কৃতিক জগতখনৰ লগত সক্ৰিয়ভাৱে আপুনি জড়িত হৈ আছে আপুনি নিশ্চয়কৈ যথেষ্ট অভিজ্ঞতাৰে পৰিপুষ্ট হৈছে নতুন প্ৰজন্ম বুলি আপুনি এই মুহূৰ্তত ক'লে যে এতিয়া নতুন প্ৰজন্ম আগবাঢ়িব লাগিব সেইখিনিলৈ ঠিকেই আছে নতুন প্ৰজন্ম আগবাঢ়ি যাবলৈ বৰ্তমানত সাংস্কৃতিক জগতখনত তেওঁলোকৰ ৰাস্তাটো কিমান আপুনি সুগম বা দুৰ্গম বুলি ভাবে বৰ্তমান সময়ত নতুন প্ৰজন্মই সাংস্কৃতিক জগতখনত আগবাঢ়ি গৈ নিজকে প্ৰতিষ্ঠিত কৰাৰ ৰাস্তাটো ইয়াত দুই ধৰণৰ কথা আছে আচলতে যেটোকে আমি দেখা পাওঁ বহুতে কয় যে সাংস্কৃতিক জগতখনৰ কিছু ক্ষেত্ৰত দেখিবলৈ বাহিৰৰ পৰা ধুনীয়া কিন্তু ভিতৰত কিছু জটিলতা থাকে গতিকে সেই ক্ষেত্ৰত মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় আচলতে এক প্ৰকাৰ সুগম এক প্ৰকাৰ দুৰ্গম কাৰণ
এতিয়াতো ছ'চিয়েল মিডিয়াৰ যুগ, বৈদ্যুতিন মাধ্যমৰ যুগ। এতিয়া একচামে অলপ বেলেগ ধৰণে আগবাঢ়িবলৈ চেষ্টা কৰে, সদায় মিডিয়াৰ আগত গৈ বা তেনেকৈ, কিন্তু চৰ্চা কম। আচলতে সংগীতৰ ক্ষেত্ৰত মই যিহেতু সংগীতৰ ছাত্ৰ, সাংস্কৃতিক জগত বুলি ক'লেতো সকলোবিলাক পৰিব, ইমান কলাবিলাক আছে আচলতে। কিন্তু মই সংগীতৰ ক্ষেত্ৰৰে কথাখিনি কওঁ, বা নৃত্য হওক, নাট্য হওক, সাধনা লাগিব বা চৰ্চা লাগিব। যিবিলাকে সাধনা কৰে, চৰ্চা লৈ বা ভাল গুৰুৰ ওচৰত শিকে, পদ্ধতিগতভাৱে শিকে, তেওঁলোকে নিশ্চিতভাৱে আগুৱাই যাব পাৰিব। আৰু যদি চৰ্চা নকৰে, দুই এদিন বৰ্তি থাকিব, দুই এদিন একেদিনে কিছুমানে জুবিন হ'ব যায়, একেদিনে ভূপেন হাজৰিকা হ'ব যায়, বা একেদিনে ৰবি শৰ্মা বা যতীন বৰা হ'বলৈ গ'লে আচলতে নহয়। আৰু এই পথটো বৰ সিমান সুগম পথ নহয়, কাৰণ বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়িব লাগে সাংস্কৃতিক। আৰু লগে লগে কথাও থাকে, একচাম লোক আচলতে একচাম লোকৰ তাগিদাত, বা একচামে চৰ্চাও নকৰে, সাধনাও নকৰে, আনকি শব্দ উচ্চাৰণো স্পষ্ট নহয়, তেওঁলোকে গৈও কিছুমান প্লেটফৰ্মে পোৱা দেখা পাওঁ আচলতে। আওপকীয়াকে যায়, বা তেওঁলোকে বেলেগ বা অইন পন্থা এটাৰে, বেলেগ পথ এটাৰে গৈ তেনেকৈ প্ৰতিষ্ঠিত হ'ব বিচাৰিছে। আৰু সেইবিলাক কিন্তু বেছিদিন তিষ্ঠি থাকিব নোৱাৰে এই সাংস্কৃতিক জগতখনত। আৰু যিবিলাকে আচলতে চৰ্চা, সাধনা বা পদ্ধতিগত শিক্ষাৰে গৈ আগবাঢ়ে, তেওঁলোকে নিশ্চিতভাৱে বৰ্তি থাকিব। তাৰ সেই পথটো কিন্তু মই সুগম বুলিয়ে ভাবোঁ। অলপ পলম হ'ব পাৰে শিকি যাওঁতে, শিকি বুজি যদি পৰিৱেশন কৰা হয় বা প্ৰতিষ্ঠা হ'বলৈ যায়, তেতিয়াহ'লে নিশ্চিতভাৱে সেই মঞ্চখনত তেওঁ তিষ্ঠি থাকিব পাৰিব। যদি আওপকীয়াকৈ কাৰোবাৰ হাতত ধৰি, কাৰোবাৰ ভৰিত পৰি যদি কোনোবাই যাব খোজে আওপকীয়াকৈ গৈ, তেওঁলোকে কিন্তু বেছিদিন থাকিব নোৱাৰে, তেওঁলোকে পৰি যাব আচলতে। মানে মই যিমানখিনি বুজিছোঁ, আপুনি ক'ব বিচাৰিছে যে সংগীত এটা সময় আছিল যে লোকসংগীতৰ পৰা আৰম্ভ কৰি সত্ৰিয়ৰ পৰা বাকী যিখিনি আমাৰ আধ্যাত্মিক দিশৰ ফালৰ পৰা আছে, সকলোখিনি বা সংগীতৰ যিখিনি আচলতে অৱাকশ, যাক আমি অৱাকশ বুলি কওঁ, কিছুমানে সেইখিনি জাপ মাৰি পাৰ হৈ ডাইৰেক্ট আধুনিক গীতৰ মাজলৈ সোমাই যায়। আপুনি নিশ্চয়কৈ তেনেকুৱা কথা ক'ব বিচাৰিছে। যি নহওক, এইখিনিতে মই আপোনাক সুধিব বিচাৰিছোঁ, এই যে লোকসংগীত, ভটিমা বা যিবিলাক মানে আমাৰ ধৰক ৰাভা সংগীত, জ্যোতি সংগীত, যিখিনি আমাৰ মানে একেবাৰে সংগীতৰ ক্ষেত্ৰখনত একেবাৰে প্ৰয়োজনীয়, সেইখিনি আৰু আধুনিক সংগীত, যুৱ প্ৰজন্মই এই আগৰখিনিক বাদ দি বেছি আধুনিকতাৰ প্ৰতি কিবা আকৰ্ষিত হোৱা বুলি আপুনি ভাবে নেকি? মানে কৰবাত ৰাভা সংগীত, জ্যোতি সংগীত এইবিলাকে কৰবাত লোপ পাই যোৱা বুলি অনুভৱ কৰে নেকি? আপুনি আচলতে সুন্দৰ প্ৰশ্ন এটা উত্থাপন কৰিছে। দেখা পোৱা গৈছে আজিৰ যুগত বিশেষভাৱে একেদিনে গৈ, মই কৈছোৱে বিশেষকৈ বৰগীত আছে, আমাৰ বৰগীতৰ পৰা জুবিন গাৰ্গৰ গীতলৈ আমাৰ অনেক সংগীত আছে। লোকসংগীতে আমাৰ কিমান আছে, হাউ খেলৰ গীত আছে, নাও খেলৰ গীত আছে, মৰণা মাৰা গীত আছে, আপোনাৰ টোকাৰী আছে, হোলী গীত আছে, দেহ বিচাৰৰ গীত আছে, ভিন্ন ধৰণৰ গীত আছে, লোকসংগীত আছে, আমাৰ কামৰূপী আছে, গোৱালপৰীয়া আছে, নাও খেলৰ গীত আছে, কি নাই আমাৰ আছে। আমি যথেষ্ট চহকী আমাৰ সংস্কৃতি, আচলতে অসমীয়া সংস্কৃতি। লোকসংগীতেৰে ভিন্ন ধৰণৰ সংগীত আমি শুনিবলৈ পাওঁ, কিন্তু চৰ্চা বহুত কম সংখ্যকে কৰা দেখা যায়। আৰু বিশেষকৈ আধুনিক সংগীতৰ প্ৰতি বেছি গুৰুত্ব কমিছে, অলপ সেইবিলাকৰ চৰ্চা কম সংখ্যকে কৰে আজিৰ দিনতো আছে, কিন্তু ভালকে চৰ্চা কৰা কম সংখ্যক ল'ৰা ছোৱালী বা নতুন প্ৰজন্ম আছে, কিন্তু যিভাৱে কৰিব লাগে নকৰে। আমাৰ লোকসংগীতসমূহক তেনেভাৱে নকৰি তেওঁলোকে একেদিনে একে ধাপে তেনেকে গৈ জুবিন গাৰ্গ হ'ব বিচাৰে বা তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বিখ্যাত শিল্পীৰ দৰে হ'ব বিচাৰে, আনকি তেওঁলোকৰ দৰে গাবও বিচাৰে, কণ্ঠটো মিলাব বিচাৰে। আচলতে এইটোতো কোনোপধ্যে সম্ভৱ নহয়। আচলতে চৰ্চা আৰু সাধনাৰ অভাৱ, সেইকাৰণে ধামখুমীয়া এইটো এই অত্যাধুনিক যুগত যিটো ধামখুমীয়া আৰু প্ৰতিযোগিতা এক প্ৰকাৰ। ময়ো তেনেকুৱা হ'ম। আচলতে নোৱাৰে, জুবিন গাৰ্গক চুব পাৰিব নেকি কোনোবাই? কোনো কালে কস্মিন কালেও চুব নোৱাৰে, কোনেও নোৱাৰে। ডক্টৰ ভূপেন হাজৰিকাক চুব পাৰিব নেকি? কোনো কালে নোৱাৰে। কিন্তু তেনেকুৱা ইচ্ছা থকাটো উচিত, তেখেতসকলৰ সমকক্ষলৈ যাবলৈ বা তেখেতলোকৰ পিছে যাবলৈ চেষ্টা কৰা উচিত। কিন্তু চৰ্চা লাগিব, সাধনা লাগিব। মই পুনৰবাৰ ক'লো, আগতে কৈছো, মই সাধনা চৰ্চা অবিহনে আগবাঢ়িব কোনেও নোৱাৰে। আৰু বিশেষকৈ সংগীতৰ অৱাকশ শিকিব লাগিব, ব্যাকৰণগত কথাবিলাক শিকিব লাগিব, পদ্ধতিগত শিক্ষা ল'ব লাগিব, শাস্ত্ৰীয় সংগীত শিকিব লাগিব, লোকসংগীত শিকিব লাগিব। আমাৰ যিবিলাক আইনাম, বিয়ানাম, ধাইনাম, কি নাই আমাৰ, বিহু নাম, মই ক'লোৱে
সকলোবিলাকৰ প্ৰতি অলপ সকলোবিলাক চৰ্চা কৰিব লাগিব। এইখিনিতে যদি আমি আপোনাৰ পৰা এটা বৰগীত শুনিব বিচাৰো, বৰগীতৰ কলি মানে আমি আগতে আমাৰ দৰ্শকক ক'ব বিচাৰিছো হয়। যে এই অনুষ্ঠানটো আচলতে আমি বৰগীতেৰে আৰম্ভ কৰিব লাগিছিল, কিন্তু আমি মায়াবিনীৰে আৰম্ভ কৰিলো, কিন্তু তাতো এটা যুক্তি নথকা নহয়। হয় হয় যিহেতুকে জুবিন গাৰ্গৰ এই মায়াবিনী গীতটো যেন এক প্ৰাৰ্থনা হৈ পৰিছে সমগ্ৰ অসমবাসী বা সমগ্ৰ ভাৰতবাসী বুলি নহয়, বিশ্ববাসীয়ে মায়াবিনী উচ্চাৰণ কৰিছে হয় হয় আৰু জুবিন গাৰ্গ সকলোৰে বাবে ভগৱান হৈ পৰিছে। আৰু এই জুবিন গাৰ্গৰ প্ৰতি আমি শ্ৰদ্ধা জনাই আচলতে এই অনুষ্ঠানটি আমি মায়াবিনী গীতেৰে আমি আৰম্ভ কৰিছো। হয়। এতিয়া যিহেতুকে আমাৰ বৰগীতৰ প্ৰসংগ আহিল, বৰগীত গোৱাৰ কথা আছিলে, হয়। আপোনাৰ পৰা আমি এটা বৰগীতৰ কলি শুনিব বিচাৰিছো। নিশ্চিতভাৱে মই সমগ্ৰ অসমবাসী বা যিসকলে এই অনুষ্ঠানটো উপভোগ কৰে মই আগতীয়াকৈ ক্ষমা বিচাৰিছোঁ, কাৰণ বৰগীত গাবলৈ গ'লে কিছুমান সাজৰ প্ৰয়োজন হয় আৰু নিৰ্দিষ্টভাৱে আসনবিলাকো থাকে তেনেকুৱা বা ভিন্ন বাদ্যযন্ত্ৰৰ প্ৰয়োগ হয়, আমাৰ থলুৱা যি বাদ্য, গতিকে ইয়াততো তেনেকুৱা ব্যৱস্থা এই মুহূৰ্তত নাই যিহেতু, গতিকে মই গাবলৈ চেষ্টা কৰিম। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বেলুৱাৰ ৰাগৰ সেই গীতটো আপোনাৰ ৰূপক তালৰ। ইয়াৰে কম্পিত মাধৱ নয়ন জুৰাই, ওয়াৰে কতি চাপি উৰু খাল বন্ধন গাই, ওয়াৰে কম্পিত মাধৱ নয়ন জুৰাই, ওয়াৰে আৰা কত করত মাজিত লোরে আরে আরা কত করত ওয়ারে আরা কত করত মাজিত লোরে আরে আরা কত করত মাজিত লোরে আরে মন দারুদন করু নবনীত সুরে, ওয়ারে কম্পিত মাধব নয়ন জুড়াই, ওয়ারে কতি সাপি উরু খাল বন্ধ নকাই, ওয়ারে কম্পিত মাধব নয়ন জুৰাই। সঁচাকৈ অপূৰ্ব। আমি অতি বেছি আপ্লুত হৈছো আপোনাৰ এই যি ভক্তি মাৰ্গৰ গীত, বৰগীত। ধন্যবাদ। মহাপুৰুষ গুৰু দুজনা শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত গীতসমূহক বৰগীত বোলা হৈছিল, আৰু সেই বৰগীত শুনা মাত্ৰকে যেন আমাৰ মন মগজুত এটা বেলেগ ক্ৰিয়াই যেন মানে আমাৰ হৃদয়ত সোমাই পৰে, আমি যেন ভক্তি মাৰ্গত আমি নিয়োজিত হৈ পৰো। যি নহওক, আমি অনুষ্ঠানৰ শেষৰ ফালে আহিছো।
আমি মাত্ৰ দুটিমান কথা আপোনাৰ পৰা শেষত জানিব বিচাৰিছোঁ আমি দেখিছোঁ শিল্পীসকল যিসকল প্ৰকৃত শিল্পী মই গায়ক বুলি কোৱা নাই যিসকলৰ শিল্পী সত্তা আছে হয় শিল্পীসকলৰ প্ৰায় ভাগেই বা বেছিভাগেই জীৱনৰ ভাটিকালত আৰ্থিক সংকটৰ মুখামুখি হোৱা দেখা যায় তেওঁলোক আৰ্থিক সংকটত পৰা দেখা যায় হয় হয় যিটো সময়ত তেওঁলোকৰ শিল্পী সত্তাৰে তেওঁলোকে শ্ৰোতা দৰ্শকক আমোদ দিয়ে আনন্দ দিয়ে কিন্তু জীৱনৰ ভাটিবেলিকা তেওঁলোকৰ জীৱনৰ তেওঁলোকৰ নিজৰ জীৱনলৈ যেন অমাৱস্যা নামি আহে আমি এনেকৈ দেখা পাওঁ আমি অতি শেহতীয়াভাৱে দীপক শৰ্মা ডাঙৰীয়াৰ ক্ষেত্ৰতো দেখিছোঁ যি নহওক তেখেতক সহায় কৰিছে অসমবাসী ৰাইজে বা বিভিন্ন প্ৰান্তৰ মানুহে সহায় কৰিছে গতিকে আপোনাৰ দৃষ্টিৰে চৰকাৰে বা এই ধৰণৰ কিবা পদক্ষেপ ল'ব লগা থাকে নেকি যে যিখিনি শিল্পী পেঞ্চন ইতিমধ্যে চৰকাৰে দিও আছে কিন্তু তাৰ ভিতৰত কৰবাত শিল্পীসকল কৰবাত বঞ্চিত হোৱা বুলি আপুনি অনুভৱ কৰে নেকি নিশ্চিতভাৱে আপুনি যিটো প্ৰশ্ন কৰিছে তাৰ উত্তৰ যেনেকৈ ক'ব পাৰি প্ৰকৃত যিসকল শিল্পী আচলতে সঁচা অৰ্থত যিবিলাকে শিল্পৰ সাধনা কৰে এই সংগীতে হওক বা অন্যান্য ক্ষেত্ৰৰে হওক এই লোক সংস্কৃতিয়ে হওক আধুনিক সংগীতে হওক বিশেষকৈ লোক সংস্কৃতিৰ শিল্পীসকল তেনেকৈ জীৱনৰ ভাটিবেলাত তেওঁলোকে বিভিন্ন আৰ্থিক সংকটত পৰিব লগা আমি দেখিছোঁ আমাৰ জিলাখনতে বা আমাৰ নলবাৰীতে আমি তেনেকৈ দেখিছোঁ তেনেকুৱা শিল্পীসকলক তেখেতসকলে আচলতে নিজকে সমৰ্পিত কৰি দিয়ে সমাজত তেখেতসকলে আৰ্থিক কথাটোত বিশেষ গুৰুত্ব নিদিয়ে আৰ্থিক কথাটোত গুৰুত্ব নিদিয়ে বা বাণিজ্যিক ধৰণে যিভাৱে আগবাঢ়িবলৈ তেনেকৈ তেখেতসকলে আগ নাবাঢ়ে সঁচা অৰ্থত দৰ্শক শ্ৰোতাক মনোৰঞ্জন দিয়াৰ বাবে তেখেতসকলে অন্তৰাত্মাৰ পৰাই তেখেতসকলে তেনেকৈ অনুষ্ঠানবিলাক পৰিৱেশন কৰে আৰু নিজৰ যে আৰ্থিক দিশটো বা ঘৰখনৰ টনকিয়াল কৰাৰ কাৰণে যিটো প্ৰচেষ্টা থাকিব লাগে সেই অংকটো তেখেতসকলৰ নাথাকে আচলতে বেছিভাগৰে আৰু লোকসংগীত শিল্পীসকলৰ বা লোককৃষ্টিত জড়িত বিশেষভাৱে বা ভ্ৰাম্যমান ক্ষেত্ৰত জড়িতসকলৰ তেনেকুৱা হোৱা আমি দেখা পাওঁ আৰু এই ক্ষেত্ৰত চৰকাৰ নিশ্চিতভাৱে কৰণীয় আছে আৰু চৰকাৰে আচলতে চাব লাগে প্ৰতিটো অঞ্চলত বা প্ৰতিখন ঠাইতে কোনসকলে আচলতে সঁচা অৰ্থত শিল্পৰ সাধনা কৰি আছে আমি কিছু ক্ষেত্ৰত দেখা পাওঁ প্ৰকৃত শিল্পীও নাপায় কেতিয়াবা যিটো শিল্পী পেঞ্চন হওক বা কিন্তু কোনোবাই হয়তো অলপ বক্ৰপথেৰে গৈ কাৰোবাৰ ওচৰত গৈ তেনেকৈ এটা বিশেষ পন্থালৈ আমি তেনেকুৱা শিল্পী পেঞ্চন বা চৰকাৰৰ পৰা ৰাজসাহায্য লোৱা আমি দেখা পাইছোঁ আচলতে তাৰ ভিতৰত দিছেও বহু সংখ্যকৰ পাইছেও এনে নোপোৱা নহয় কিন্তু কিছুমানে শৈল্পিক সত্তা নথকা শিল্প সাধনা নকৰা প্ৰকৃততে শিল্প সাধনা নকৰা গতিকে তেনেকুৱা শিল্প কিছু ৰৈ যোৱা বুলি আমি অনুভৱ কৰিছোঁ এই ক্ষেত্ৰত পৰৱৰ্তী দিনসমূহত নিশ্চিতভাৱে চৰকাৰ প্ৰশাসনে অলপ এই বিষয়টোত বিশেষভাৱে গুৰুত্ব দিলে আমি সুখী হ'ম কাৰণ শিল্পীসকলৰ যিটো দুৰৱস্থা শেষৰ সময়ত আপুনি ক'লে দীপক শৰ্মাৰ কথা ক'লে গতিকে কি অৱস্থা আছে তেনেকুৱা বহুত আছে অকল দীপক শৰ্মাই নহয় তেনেকুৱা বহুত শিল্পী আছে বিশেষকৈ আমি ভ্ৰাম্যমানৰ শিল্পীক দেখা পাওঁ লোক সংস্কৃতিৰ যিবিলাক শিল্পী আছে বিশেষকৈ ওজাপালি হওক ঢুলীয়া হওক নাগৰা নামৰ শিল্পী হওক এইসকল যিবিলাক শিল্পী বা আপোনাৰ এই আমাৰ নলবাৰীৰে বিশেষভাৱে পুতলা নাচৰ শিল্পী হওক তেনেকুৱা ক্ষেত্ৰত তেখেতসকল বহুত অসুবিধাৰো সন্মুখীন হৈছে বহুতে পাইছেও মই নোপোৱা বুলি ক'ব নোৱাৰোঁ চৰকাৰে যিখিনি কাম কৰিব লাগে বা প্ৰশাসন যিখিনি কৰিবলৈ কৰি আছে তাৰ ভিতৰত কিছুমান অসাধু মানুহ সোমাই যায় নিজৰ লাভৰ স্বাৰ্থত সেই শিল্পীসকলৰ সঁচা অৰ্থত শিল্পৰ চৰ্চা নকৰাসকল সোমাই গৈ সেই সঁচা শিল্পীসকলৰ তালিকাখনত নিজেও সমানে কাণ মিলাই বা শিল্পীসকলৰ এই তালিকাখন পুৰাই তাত অলপ আক্ষেপ আছে আমাৰ মানে আপুনি ক'ব বিচাৰিছে যে চৰকাৰৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ঠিকেই আছে ব্যৱস্থাটোত কোনো ত্ৰুটি নাই কিন্তু সেই ব্যৱস্থাটো যিসকলে কাৰ্যকৰী কৰিছে তাত কিবা এটা নতুন অংক সোমাই যায় সেনে ধৰণৰ কথা আছে এক্সাম মানুহ থাকে সমাজত তেনেকুৱা ধৰণে নিজৰ মুনাফা বা নিজেও তেনেকুৱা এটা বিশেষ কাম নকৰে সমাজৰ বাবে কিন্তু আওপকীয়া পথেৰে অলপ বিশেষ পন্থা লৈ তেনেকৈ হয়তো 2-4গৰাকী আমি আমাৰ অনুভৱ হয় আমি যেতিয়া শিল্পী পেঞ্চনৰ তালিকা প্ৰস্তুত বা কিবা কৰে আমি লক্ষ্য কৰোঁ অলপমান তেনেকুৱা ধৰণৰ ঠিক আছে আপোনাৰ কথাখিনি আধৰি আমি চৰকাৰক আহ্বান জনাম যে যদি তেনেকুৱা ব্যৱস্থা কৰবাত ত্ৰুটিপূৰ্ণ কৰি তোলা হৈছে চৰকাৰে
এই দিশত কিছু চালি জাৰি চাব লাগে আৰু যিসকল প্ৰকৃত শিল্পী যিসকলে শিল্প সাধনাত জড়িত হৈ নিজৰ জীৱনটো উৎসৰ্গিত কৰিছে মানুহৰ বাবে গতিকে তেওঁলোকৰ সেই শিল্প সাধনাৰ প্ৰতি সন্মান জনাব লাগে শ্ৰদ্ধা জনাব লাগে উপযুক্ত ব্যক্তিয়ে তেওঁলোকে নিজৰ প্ৰাপ্য তেওঁলোকে পাব লাগে আমি শেষত আমি অনুষ্ঠান সামৰণি মাৰিব বিচাৰিছো শেষত আপোনাৰ পৰা জানিব বিচাৰিছো আপোনাৰ পৰৱৰ্তী পদক্ষেপ মানে আপোনাৰ পৰৱৰ্তী পৰিকল্পনা আহিবলগীয়া কিবা নতুন গীত বা এলবাম এনেকুৱা কিবা আছে নেকি বা আপুনি কি জনাব পৰিকল্পনাটো বহুতেই আছে আচলতে মোৰ কাব্য সংকলন দুখন কৰাৰ মন আছিল বহুদিন ধৰি কৰিম বুলি ভাবিছিলো নাম পৰ্যন্ত ঠিক কৰিছিলো আৰু ইতিমধ্যে বহু কবিতাৰ বিভিন্ন কাকত আলোচনী বাতৰি কাকত বা আলোচনী ইতিমধ্যে প্ৰকাশিত হৈছে বা স্মৃতি গ্ৰন্থত বা বিভিন্ন ঠাইত পাঠো কৰা হৈছে কাব্য সন্মিলনত সেইসমূহ ঠুক কৰি একগোট কৰি বিশেষকে দুখন কাব্য গ্ৰন্থ মই নামো ইতিমধ্যে মোৰ ঠিক কৰা আছে কিন্তু মই এতিয়া মোৰ ঘোষণা নকৰো বাৰু হয়তো কৰবাত দিয়াও গৈছে ইয়াতে এনেকুৱা বিজ্ঞাপন দুই এটা দিয়াও গৈছে কৰবাত স্মৃতি গ্ৰন্থ বা এনে আলোচনীৰ মাজত খুব কৰাৰ মন আছে আৰু ইতিমধ্যে এখন মোৰ সংগীতৰ এলবাম আগতে প্ৰকাশ হৈছে বহু বছৰ আগতে উপাসনা বুলি পৰৱৰ্তী দিনতো মন আছে বিশেষভাৱে আৰু কেইবাৰ অহা বছৰ বিশেষকে আৰু কিছু মাহৰ পিছত মই বিশেষভাৱে জুবিন গাৰ্গৰ নামত বিশেষকৈ আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীগৰাকীৰ নামত এটা গীত ৰচনা কৰিছিলোঁ তেখেতৰ মৃত্যুৰ পিছতে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ স্বাৰ্থত গীত এটা প্ৰস্তুত কৰা হৈছে সেই গীতটো নিশ্চিতভাৱে মই এইটো ৰিলিজ দিম লগে লগে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰতল কমলয় গীতটো মই সুৰ কৰিছিলোঁ সংগীত ব্যৱস্থা বা সংগীতেৰে সজাইছিলোঁ মই নিজে আৰু গীতটো পৰিৱেশনা কৰা হৈছিল আৰু সেই গীতটোৰ ওপৰত এটা মই ভিডিঅ' বিশেষভাৱে এটা তাত নৃত্যৰে বা নৃত্য বা অভিনয়েৰে এটা বিশেষভাৱে এটা এলবাম কৰাৰ এটা মোৰ মন আছিল এইবাৰে কৰাৰ কথা আছিল নহ'ল ৰাখোৰ আগে লগে লগে তেনেকুৱা আৰু কিছু এটা হোলী গীত বিগত বৰ্ষৰ দৰে হোলীৰ সময়ত এটা হোলী গীত কৰাৰ মন আছে গীতৰ প্ৰস্তুতি আৰম্ভ হৈছে ইতিমধ্যে আৰু এনেকৈ 4-5টা গীত মই এইবাৰ নতুনকৈ ৰিলিজ দিম বা শ্ৰোতা দৰ্শকৰ আগত মই আগবঢ়াই দিম বিশেষভাৱে লগে লগে কাব্য সংকলন দুখন নহ'লে এখন যিকোনো উপায়ে এখন কাব্য গ্ৰন্থ প্ৰকাশ কৰাৰ মন আছে তাৰমানে বহু বছৰ এইটো সপোন এনেকৈ ভাবিয়ে থাকিলোঁ আৰু কৰিম বুলি ভাবি থাকোঁতে আচলতে সময়বিলাক পাৰ হৈছে এইবাৰ কিন্তু অলপ সংকল্প লৈছোঁ আৰু এইবাৰ এখন হ'লেও কাব্য গ্ৰন্থ প্ৰকাশ কৰিম আৰু দুখনৰো মন আছে কিন্তু এখনটো এইবাৰ কৰিমেই আৰু এক প্ৰকাৰ চূড়ান্ত সিদ্ধান্ত বুলিয়ে ক'ব পাৰি আচলতে এইটো আৰু অন্যান্য ক্ষেত্ৰত আছে সামাজিকভাৱে লাগি থাকিম কাম কাজবিলাকত লাগি থাকিম কাৰোবাৰ ভুল দেখিলে কম মোৰ ভুল দেখিলেও কোনোবাই ক'ব সামাজিক ক্ষেত্ৰত আৰু সাংস্কৃতিক ক্ষেত্ৰত যথেষ্ট সক্ৰিয় হৈ লাগিম একেবাৰে আৰু যিমান পাৰে আৰু বিশেষভাৱে মই প্ৰতি বছৰে কৰ্মশালা এখন পাতোঁ অসমৰ লোকসংগীত বা পুৰণি অসমীয়া আধুনিক সংগীতৰ বিগত বৰ্ষটোত মই বিশেষ অসুবিধাবশতঃ মই কৰিব পৰা নাছিলোঁ এইবাৰ এই কৰ্মশালাখিনি মই আৰম্ভ কৰিম জুলাই মাহত আৰু তেনেকৈ বহুত পৰিকল্পনা আছে ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি আগবাঢ়ি যাওক আপোনাৰ মনে বিচৰা ধৰণে আপুনি সাংস্কৃতিক জগতখনলৈ আপুনি যিদৰে পদাৰ্পণ কৰিছিলে সেইধৰণে আপোনাৰ পৰিচয় আৰু অধিক বিশাল হওক আপুনি নলবাৰী সমাজ জীৱনৰ এটি চিনাকি নাম সমগ্ৰ অসমবাসীয়ে আপোনাক চিনি পায় আৰু আপোনাৰ যি এই চিনাকি আপোনাৰ এই পৰিচয় আৰু অধিক বিশাল হওক আমি সেই কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে অলেখ শুভকামনা জনাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ আৰু লগে লগে মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ অসম 360ৰ পৰিয়ালবৰ্গক কাৰণ তেখেতসকলে মোক মাতি আনি এইখন মঞ্চ দিলে বা আপোনালোকে মঞ্চ দিলে আৰু মোক ৰাইজৰ লগত চিনাকি হোৱাৰ তাৰ সুযোগ দিলে আচলতে মোৰ গীতৰ দুই এটা কলি গাবলৈ সুযোগ দিলে মোৰ মনৰ কথা এনি ক'বলৈ সুযোগ দিলে তাৰ বাবে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু পৰৱৰ্তী সময়তো আপোনাসকলক লগ পাম এনেকৈ আৰু আমি গোটেইবিলাকে লগ লাগি আচলতে সমাজ ৰূপান্তৰৰ কাৰণে আমি আটাইয়ে চেষ্টা কৰিম নিশ্চয়কৈ এয়া আছিলে আজি আমাৰ বাৰ্তালাপৰ অতিথি হেমন্ত কুমাৰ দাস ডাঙৰীয়া তেখেতে আমাক সময়খিনি দিলে আমি কিছু কথা পাতিলোঁ আৰু আপোনালোকে নিশ্চয়কৈ আমাৰ অনুষ্ঠানটো চাই ভাল পাইছে গতিকে চাই থাকিব অসম 360 ধন্যবাদ অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে